কোনো লিগেল ডকুমেণ্টছত চিন্তা ভাৱনা নকৰাকৈ যিকোনো মানুহক যদি সাক্ষী বা উইটনেছ বনায় পিছত বিপদত পৰিব পাৰে আৰু জৰিমনাও ভৰিব লগা হ'ব পাৰে। তেতিয়া আপোনাৰ লাভৰ সলনি লোকচানে হ'ব। যিকোনো লিগেল ডকুমেণ্টছ যেনে চেল এগ্ৰিমেণ্ট, গিফ্ট ডিড, পাৱাৰ অফ এটৰ্নি বা অন্য ৰেজিষ্ট্ৰি আদিত দুজন সাক্ষী বা উইটনেছৰ প্ৰয়োজন হয়। এনেকুৱা লিগেল ডকুমেণ্টছ লৈ ভৱিষ্যতে যদি ডিছপিউট হয়, বিবাদ হয় বা কোৰ্ট যাব লগা হয়, তেতিয়া সেই সাক্ষী বা উইটনেছক কোৰ্টে মাতে আৰু তেওঁলোকৰ সাক্ষ্য লোৱা হয়। এতিয়াৰ পৰা সাক্ষী বা উইটনেছ দিয়াৰ সময়ত এই তিনিটা কথাত গুৰুত্ব দিব। নাম্বাৰ 1, বেছি বয়সস্থ মানুহক সাক্ষী বা উইটনেছ নিদিব, যোনে কোৰ্টত গৈ সাক্ষ্য দিয়াৰ পৰিস্থিতিত নাথাকে। নাম্বাৰ 2, যি ডকুমেণ্টছ বনাই আছে তাত তেনেকুৱা সাক্ষী বা উইটনেছ নিদিব য'ত তেওঁলোকৰ কিবা লাভ বা সুবিধা লুকাই থাকে। নাম্বাৰ 3, এনেকুৱা মানুহক সাক্ষী বা উইটনেছ দিব যাতে সময়ত আপোনাৰ কামত আহে, আপোনাৰ পক্ষত থিয় হৈ আপোনাৰ সমৰ্থনত সাক্ষ্য দিব পাৰে। ৰীলটো শ্বেয়াৰ কৰিব। এনেকুৱা আপডেটৰ কাৰণে মোক ফ'ল' কৰিব। ধন্যবাদ।